হেল্ল' গাইজ, আজি মই মুৰ্গী মাংস বনাব ওলাইছোঁ। আগতে মই এয়া দেখালোঁ, জলকীয়া, নহৰু আৰু এইটো আদা এনেকৈ সৰু সৰু কাটি লৈছোঁ। পটককৈ মিক্সিত গলি যায়, এনেওতো হয়ে গ'লে, তথাপি মই কাটি লৈছোঁ আৰু মাংস বনাম আজি। পিঁয়াজ ভাজি আছোঁ। এয়া এইফালে মাংস লৈছোঁ এনেকৈ। এতিয়া বনাওঁ। ৰঙা হোৱালৈ ভাজিম মই, ৰং ব্ৰাউন কালাৰ হোৱালৈ ভাজিম আৰু নহয়। পিঁয়াজ ব্ৰাউন কালাৰ হৈ গ'ল। এয়া দেখিছেনে, পিঁয়াজটো ব্ৰাউন কালাৰ হৈ গ'ল। হৈ যাওঁতে এতিয়া মাংস দি লৈছোঁ। অলপ কৰিম। এয়া মই হালধি অলপ দি লৈছোঁ, লগতে এয়া নিমখ দি অলপ কৰি দিম মই। দেখিছেনে, এনেকৈ অলপ কৰি দিম। মাংস ভাজা হৈ গ'ল। ইয়াত মই আলু দিয়া নাই এতিয়াও। মটৰেৰে কেনেকৈ বনাইছোঁ মই মটৰ দিম এইবাৰ। আগতে আলু দি লওঁ। এয়া আলু অলপ ডাঙৰকৈ কাটিছোঁ আলুটো। এয়া তাৰপিছত এয়া হ'ল মটৰ আগত দিয়া নাই। মটৰ এনেও সিজি যায়, সেইকাৰণে এইখিনি মটৰ দিছোঁ। আপোনালোকে মটৰেৰে বনাই খায়নে মাংস? নাই খোৱা যদি এবাৰ বনাবচোন। বনাই খাব, বৰ ধুনীয়া লাগে, সোৱাদ লাগে। ধুনীয়া বিৰাট ভাল লাগে, আচৰিত সোৱাদ। কিবা এটা বনাই খাম ক'লে যেনেকুৱা হ'লেও বনাই খাব পাৰি আৰু ৰন্ধাৰ ওপৰত ডিপেণ্ড কৰে। দেখিছেনে, এতিয়া লাৰি থৈ দিওঁ মই। মাংস ভাজা হৈ গ'ল চাওক। মাংসই কিন্তু তেল এৰি দিছে চাওক। এয়া দেখিছেনে, তেল কিমান এৰিছে। ভাজা হ'ল আৰু তেল এৰা ভাজা হ'ল। এতিয়া মই জিৰা পাউডাৰ 1 চামুচ দিছোঁ। বহুত বেছি জিৰা নিদিওঁ মই। আৰু এয়া জলকীয়া পাউডাৰ, শুকান জলকীয়া পাউডাৰ 1 চামুচ। আৰু ইয়াতে দিলোঁ জলকীয়া, নহৰু আৰু আদা পেষ্ট কৰি লৈছিলোঁ, তাকে এতিয়া ওলট পালট কৰি দিওঁ। মাংস ভাজা হৈ গ'ল। মাংসই তেল এৰি দিছে চাওক। এয়া চাইডত চাওক, ধুনীয়া কৰি হৈ গৈছে। এতিয়া মই বিলাহী দিম। আপোনালোকে বিলাহীৰে মাংস খাই পাইছেনে? এবাৰ খাবচোন বিলাহীৰে, বৰ সোৱাদ লাগে। গৰম মছলাও দিব লাগে। গৰম মছলা দিয়াটো মোৰ স্কিপ হৈ গ'ল, নেদেখুৱালোঁ, পাহৰি গ'লোঁ নেকি। এনেকৈ আৰু ধুনীয়া কৰি 5 মিনিটকৈ লৰাই বিলাহীটো একদম গলি যোৱাৰ পিছত পানী দিলেই হৈ গ'ল। মই ডেইলি লাইফত যি কৰোঁ সেয়া দেখাওঁ আৰু দেখিছোঁ। কিটচেন বুলি লিখা আছে ইউটিউবত মোৰ, মালা কিটচেন। কিন্তু কি ক'ম, মই ডেইলি লাইফত যি কৰোঁ আৰু কিটচেনৰ হ'লে কিটচেন কৰোঁ। কিটচেনৰটো সদায় কৰাই যায়, যদিও ক'ত গ'লোঁ, কেনেকুৱা কৰিলোঁ, কি কৰিলোঁ, এনেকুৱা মিনি ব্লগ দিওঁ আৰু সৰু সুৰা। মই এইখিনি ভাজিম এতিয়া। বিলাহীটো গলালৈ বিলাহী ভাজা হৈ গ'ল মোৰ। এয়া দেখিছে, পূৰা তেল এৰি দিছে, চাৰিওফালৰ পৰা তেল এৰি দিছে। এতিয়া মই পানী ঢালি দিম। পানীখিনি মই অলপমান গৰম কৰি লৈছোঁ, সোনকালে উতলিব তাৰমানে। এনেকৈ দি লৈছোঁ। এতিয়া উতলিব দিম। মই ডেইলি লাইফত যি কৰোঁ আৰু সেয়াই দিওঁ আৰু সকলোৰ লগতে, আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ আৰু সেয়া সৰু সুৰা। কেতিয়াবা দিব সময় নোকোলাই, তথাপিও দিওঁ আৰু। এয়া উতল আহিছে, অলপ দেৰি হ'ল উতল অহা। জোল একেবাৰে জোলো নকৰোঁ, একেবাৰে শুকানো নকৰোঁ আৰু গ্ৰেভি টাইপ, অলপ ভিজা থকা আৰু সেনেকুৱা বনাম। এতিয়া হোৱালৈ মই এয়া শুকোৱালৈ উতলাম। মোৰ তৰকাৰী হৈ গ'ল। এয়া তেল এৰি দিছে চাওক। দেখিছে, অলপ জোল ৰাখিছোঁ আৰু বহুত বেছি নহয়, অলপমান। এতিয়া মই ধনিয়া দিম। দেখিছে তেলবোৰ কেনেকুৱা, এনেকুৱা এৰি দিছে। মই বনোৱা এই মাংস, মটৰ আলুৰ মাংস,
মটৰ আলু বিলাহীৰ চব্জিৰ দৰে কেনেকুৱা হৈছে বাৰু ভাল লাগিছেনে ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব মই মাংস বনোৱাটো কেনেকুৱা লাগিছে বাৰু আপুনি কেনেকুৱা খায়নে যদি নাখায় এবাৰ খাবচোন আচৰিত সোৱাদ হয় আচৰিত অলপ ৰাখিছোঁ আৰু সদায়নো কিমান শুকান খাম আজি আৰু মানে অলপ গ্ৰেভি জোল থকা খাম এইটো শুকাব এতিয়া কেনেকুৱা লাগিছে বাৰু ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহিছোঁ নেক্সট আকৌ আহিম নতুন এটা ভিডিঅ' লৈ বাই বাই